গতিকে ইয়াক পাগলাখানাত থ'ব লাগিব, নহ'লে চিৰিয়াখানাত থ'ব লাগিব। পাগলাখানাত থ'লেও হয়তো শাস্তি কম হ'ব, এক চিৰিয়াখানাতে এৰি দিয়া ভাল হ'ব। মই ভিডিঅ'টোত কাৰ কথা কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে, সকলো কথা বুজি পাব কাক মই চিৰিয়াখানাত থকাৰ কথা কৈছোঁ। হয়তো মোৰ চকুৰ আগত যদি এই ঘটনাটো হ'ল হয়, হয়তো মই ইয়াক মানে কাণটোলে শ্বট দিলোঁ হয়, এইটো মানে গেৰাণ্টি। মোৰ চকুৰ আগত ধৰি মই কাণটোলে শ্বট দিলোঁ হয়, লাগিলে মই জেলত যাওঁ, মোক কেছ দিয়ে, যি দিয়ে দিলা হয় মানে, কিন্তু ইয়াক মই চৰিয়ালোঁ হয় একদম, চেণ্ডেল খুলি নহ'লে কাণটোলে চৰ মাৰিলোঁ হয়। বাকী আপোনালোকৰ হেৰিবিলাক জনাই যাব। যেনেকুৱা মানে হাৰামজাদা, থাৰ্ড ক্লাছ, বদমাছ, গুণ্ডা, নটৰিয়াছ, কি বুলি ক'ম মানে ইয়াক, ভাষা নাই মানে ইয়াক ক'বলৈ মোৰ। গালি পাৰিলে মানে কম হ'ব, যদি আপোনালোকৰ বুকুত দম আছে, সাহস আছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্স গালি দি মানে ভৰাই দিয়ক যদি দম আছে। লেতেৰা গালি পাৰিব দিয়া নাই মই, আপোনালোকৰ মনৰ কথাবিলাক কওক যে কি শাস্তি দিয়া হয়, আপোনালোকৰ হিচাপত আপোনালোকে কমেণ্ট কৰিব। মোৰ হিচাপত কমেণ্ট কৰিব নালাগে আপোনালোকে, মই হয়তো দুআষাৰ বেছিও ক'লোঁ, কিন্তু আপোনালোকে লিমিট কৰি কিনে কথাটো আপোনালোকে কমেণ্ট কৰি জনাব। কুলংগ পুত্ৰৰ কুলংগ কাণ্ড, হয়তো এই দৃশ্য দেখিলে আপোনালোকৰ চকু কপালত উঠিব। আৰু মই দেখি কৰি মানে আচৰিত মানিছোঁ, ইমানেই বেয়া লাগিছে ঘটনাটো দেখি কৰি কিনে। আচলতে পিতৃ মাতৃক যদি ইমান অত্যাচাৰ কৰিব পাৰে, কি ক'ম আৰু, মানে ক'বলৈ ভাষা নাই। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব, সকলো কথা এই ভিডিঅ'টোত বুজি পাব যে পিতৃ মাতৃক মানুহে শ্ৰদ্ধা কৰিব লাগেনে এনেকৈ গতিয়াই কৰি বাহিৰত ওলাই দিব লাগে ঘৰৰ পৰা। আৰু এই ভিডিঅ'টো যদি পিতৃ মাতৃৰ প্ৰতি অলপমান হ'লেও মৰম আছে আপোনালোকে, তেতিয়াহ'লে ভিডিঅ'টো ধৈৰ্য ধৰি চাব, আৰু ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আপোনালোকৰ মনৰ কথাবিলাক জনাই যাব। যদি আপোনালোকে কমেণ্ট নকৰে, আপোনালোকে গম পাম যে আপোনালোকৰ নিশ্চয় পিতৃ মাতৃক মানে সীমা এটা ভাল নাপায়। আৰু আপোনালোকে মই কোৱা কথাটো গুৰুত্ব দি শুনিব। আৰু ষ্টাৰ্টিঙত মই অকণমান লগাই দিছোঁ, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাম মই, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব যে আজিকালি সমাজতো এই মানুহ জীয়াই থাকে নেকি। ঘৰৰ পৰা গতিয়াই লাঠিৰে কোবাই কোবাই মানে বাহিৰ কৰি দিছে, কি আচৰিত কথা। মানুহ মানে কি ক'ম, ভিডিঅ'টো দেখি চকু পানী ওলাই গৈছে, ইমানেই বেয়া লাগিছে মানে। আৰু কোনোবা যদি সাহসী আছে বুকুত দাঁত পাতি চাব পৰা ভিডিঅ'টো সম্পূৰ্ণ, কমেণ্ট নকৰাকৈ, একো নোকোৱাকৈ, তেতিয়াহ'লে মোৰ ক'বলগীয়া তাত একো নাই। কাৰণ এনেকুৱা নিষ্ঠুৰ মানুহ হয়তো পৃথিৱীত নায়েই এইজন ব্যক্তিৰ দ্বাৰা। এইজন ব্যক্তিক মই চিধা কৈছোঁ যে এক তেজপুৰত মানে এই পাগলা ফাটে থৈ আহিব লাগে, তাতে ভৰ্তি কৰি থৈ এইজন মানুহ। কাৰণ এইজন মানুহ মানে মানুহৰ যোগ্য নহয়, কুকুৰ মেকুৰীৰো মানে জ্ঞান থাকে ল'ৰা ছোৱালীৰ প্ৰতি, মানে হয়তো এইজন মানুহৰ জ্ঞান নাই মানে, যে বাপেক হৈ কিনে বাপেকক এনেকৈ অত্যাচাৰ কৰিলে। যিজন মানুহ সৰুৰ পৰা ডাঙৰ কৰিলে, পঢ়ালে, শুনালে, খোৱালে, লোৱালে, আঙুলিত ধৰে ধৰে বুলালে, খোজকাঢ়িব নোৱাৰোঁতে সৰুতে, সেইজন পিতৃক আজি ওলাই দিছে, কিমান দুখ লগা কথা এটা। হয়তো এই ভিডিঅ'টো বহুতে নাচাব পাৰে, আৰু আমি নতুন ইউটিউবাৰ ন, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে ভিডিঅ'টো চাই কৰি লাইক এটা, কমেণ্ট এটা কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ কোনোবা আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগলৈ এনেধৰণৰ ভিডিঅ'বিলাক বনাই যাম মই।